চাওক আজি আমি বঙাইগাঁও পৌৰসভাই আমি স্বচ্ছতাৰ ওপৰত বহুখিনি কাম কৰি আছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি বঙাইগাঁৱত যি 25টা ৱাৰ্ড আছে, এই 25টা ৱাৰ্ডত যাতে এই যিখিনি আমাৰ জাবৰ জোঁথৰ, আপোনালোকসকলে জানে যে যিখিনি শুকান জাবৰ আৰু ভিজা জাবৰ, শুকান জাবৰখিনি আমি মিউনিচিপালিটিত লৈ আহোঁ আৰু ভিজা জাবৰখিনিও আনো। কিন্তু ভিজা জাবৰখিনিৰ পৰা যে প্ৰত্যেক ঘৰে ঘৰে আমি কেনেকৈ জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰোঁ, এই বস্তুটোৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ বঙাইগাঁও পৌৰসভাই। আৰু আজি আমি ইয়াতে মানে কেনেকৈ জৈৱিক সাৰ প্ৰস্তুত কৰা হয়, এই জৈৱিক সাৰৰ দ্বাৰা আমি ইয়াতে প্ৰশিক্ষণো আমি ইয়াতে যিসকলে বনাইছে তেওঁলোকে কেনেকৈ বনাইছে এই কথাবিলাক ইয়াতে আলোচনা হ'ল। আৰু আমি মানে এইটো যদি কৰা হয় তাৰমানে আমি কেৱল প্লাষ্টিকখিনি নিব পাৰোঁ, আমাৰ মেন পাৱাৰ বা আমাৰ খৰচো কিছু কমি যায়। আৰু জৈৱিক সাৰ ঘৰে ঘৰে হৈ গ'ল, এইটো এটা ভাল এটা আমি, কাৰণ আমি বজাৰৰ পৰা আমি সদায় ইউৰিয়া দিয়া বা কৃত্ৰিম সাৰ দিয়া আমি সেই বস্তুবিলাক খাব লগা হৈছে। কিন্তু আমি জৈৱিক সাৰ আমি ঘৰতে প্ৰস্তুত কৰিলে আমি ঘৰতে জৈৱিক সাৰ দিয়া আমি শাক পাচলি বা এনেধৰণৰ শস্য আমি উৎপাদন কৰিব পাৰোঁ আৰু খোৱাৰ কাৰণে যথেষ্ট উপযোগী। গতিকে এই প্ৰগ্ৰামটো আমি আজি 5 নম্বৰ ৱাৰ্ডত কৰিছোঁ আৰু আমি গোটেই বঙাইগাঁও 25টা ৱাৰ্ড আছে, এই গোটেই 25টা ৱাৰ্ডতে আমি এই প্ৰগ্ৰামটো স্প্ৰেড কৰি লৈ যাম আৰু যাতে আমাৰ ৰাইজে, আমাৰ বঙাইগাঁওবাসী ৰাইজে মানে ধৰণে উপকৃত হ'ব পাৰে এই প্ৰগ্ৰামৰ জৰিয়তে। এইখিনি আজি বিশেষ ক'বলগীয়া।